পৰিয়ালৰ লগত বহি মেচ উপভোগ কৰি আছিল প্ৰিয়াংশীয়ে। মেচ উপভোগ কৰি থাকোঁতে ঘটিল এক অনাকাংক্ষিত ঘটনা। বিৰাট পেভিলিয়নমুখী হোৱাৰ লগে লগে মৃত্যু হ'ল প্ৰিয়াংশীৰ। চেম্পিয়ন্ছ ট্ৰফিয়ে প্ৰাণ ল'লে 14 বছৰীয়া প্ৰিয়াংশীৰ পাণ্ডেৰ। চেম্পিয়ন্ছ ট্ৰফিৰ আনন্দ উল্লাস চলি থকাৰ মাজতে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। দেওবাৰে আছিল ভাৰত নিউজিলেণ্ডৰ মাজত চেম্পিয়ন্ছ ট্ৰফিৰ অন্তিমখন শ্বাসৰুদ্ধকৰ মেচ। ৰোমাঞ্চকৰ মেচখনত অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে। কিন্তু প্ৰথম পৰ্যায়ৰ ভাৰতীয় দলটোৰ প্ৰদৰ্শন দেখি চিন্তিত হৈ পৰিছিল প্ৰতিগৰাকী অনুৰাগী। বিশেষকৈ 1 ৰান কৰি পেভিলিয়নমুখী হোৱা বিৰাটক দেখি হতাশ হৈ পৰিছিল ক্ৰিকেট অনুৰাগীসকল। বিৰাট আউট হোৱাই কাল হৈ আহিল এগৰাকী 14 বছৰীয়া যুৱতীৰ বাবে। উত্তৰ প্ৰদেশৰ দেউৰিয়াত 14 বছৰীয়া প্ৰিয়াংশী পাণ্ডে পৰিয়ালৰ লগত দেওবাৰে উপভোগ কৰিছিল চেম্পিয়ন্ছ ট্ৰফিৰ অন্তিমখন মেচ। অতি উৎসাহেৰে মেচখন উপভোগ কৰি আছিল কিশোৰীগৰাকীয়ে। কিন্তু বিৰাট কোহলি এটা ৰানত আউট হোৱাৰ লগে লগে ছোৱালীজনী ইমানেই থতমত খালে যে অচেতন হৈ মৃত্যুক সাৱটি লয়। চিকিৎসকে উল্লেখ কৰে যে তেওঁৰ হাৰ্ট এটেক আহি মৃত্যুক সাৱটি লৈছে। অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰিয়াংশী পাণ্ডেই টীম ইণ্ডিয়াৰ প্ৰথমটো উইকেট খহি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছিল। বিৰাট কোহলি এটা ৰানত আউট হোৱাৰ কিছু সময়ৰ পিছতে প্ৰিয়াংশী শ্বকত পৰি অচেতন হৈ পৰে। চিকিৎসালয়লৈ উপস্থিত হোৱাৰ পিছতে চিকিৎসকে কিশোৰীগৰাকীক ইতিমধ্যে মৃত ঘোষণা কৰে। কিশোৰীগৰাকীৰ কৰুণ মৃত্যুত এতিয়া ভাঙি পৰিছে পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ স্থানীয় বাসিন্দাও। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম।